এটা পৰিয়াল দুজন ব্যক্তি দুজনে চকুদি দেখা নাপায়। তো নমস্কাৰ ৰাইজ, মই আজি আহি পাইছো মুক্তি গাঁও। নয়নে মোক আজি মোটামুটি 15 দিনমান ফোন কৰিছিল, ময়ো টাইম পোৱা নাছিলো। কেনেকৈ ক'ত নম্বৰ পাই ফোন কৰিলে মই সেই কথাও নাজানো। যিহেতু নয়নই মোৰ ভিডিঅ' চাইছিল, কিন্তু নয়নে আজি ভিডিঅ' চাব নোৱাৰা আছিল, বহুত দুখ লাগছিল। নয়ন আৰু নয়নৰ মাক মোৰ লগত আছে। মই জমনি ভিডিঅ' বনাওঁ, আজি এই ভিডিঅ'টো আপোনালোকে চাব লাগিব আৰু লগতে শ্বেয়াৰ কৰিব লাগিব। কিয় শ্বেয়াৰ কৰিব লাগিব? নয়নৰ চেহেৰাটো চাওক আৰু মাকৰ চেহেৰাটো চাওক। এই দুজন মানুহে চকু দি দেখা নাপায়, অন্ধ বুলি কবা মোৰো দুখ লাগে। নয়নৰ চিকিৎসা কৰাৰ কাৰণে আজি কিন্তু আপোনালোকে সহায় কৰিব লাগিব। নিজকে নিজে অসমীয়া বুলি কলি নহয়, অসমীয়া হব লাগিলে আমি অসমীয়াৰ লগত থাকিব লাগিব। মোৰ সম্বল নাই নয়নক ভাল কৰি অনাৰ কাৰণে, আমি ৰাইজে সহায় কৰিব লাগিব। কথাটো হল কি, আজি নয়ন তুমি অলপ কৈ দিয়া, তোমাৰ মানে চকু দি কিমানখিনি দেখাব? নমস্কাৰ, মোৰ নাম নয়ন তালুকদাৰ, জিলা নলবাৰী, থানা মোকালমা, মোৰ গাঁও মুক্তি। মই ৰাজমিস্ত্ৰী কাম কৰিছিলোঁ। 2021 চনত মোৰ চকুত চিমেণ্ট পৰিছিলে। পৰাৰ স্থলত মোৰ চকুটো বিষাইছিল আৰু ৰঙা পৰিছিল। তেতিয়া মই জিমচিএইচৰ আই ডিপাৰ্টমেণ্ট বিভাগত গৈছিলোঁ আৰু যাই মই চিকিৎসকৰ ওচৰত ট্ৰিটমেণ্ট চলাইছিলোঁ। মই চিকিৎসকৰ পৰামৰ্শ মৰ্মে ট্ৰিটমেণ্ট চলাইছিলোঁ, কিন্তু সেনেস্থলতো মোৰ দৃষ্টিশক্তিটো দিনক দিনে কমি গৈ আছে। মই হাজিৰা কাম কৰোঁ, মোৰ আগৰ দৰে পাৱাৰটো দিয়ক। তেতিয়া মোৰ পাৱাৰ কমি যোৱা নাছিলে, অকল ৰঙা পৰিছিল আৰু বিষাইছিলে। কিন্তু যেতিয়া মই ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ দিনক দিনে দৃষ্টিশক্তিটো কমি গৈ আছে। আৰু তেতিয়া মোৰ অকল এটাতে হৈ আছিল, এটাত হোৱা নাছিলে। কিন্তু মই এতিয়া ট্ৰিটমেণ্টটো কৰি থাকিলোঁ, মোৰ দৃষ্টিশক্তিটো কমি গৈ থাকে। এতিয়া মোক চিকিৎসকে, আগৰ চিকিৎসকৰ ভুলৰ বাবে মোৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। উন্নত চিকিৎসাৰ প্ৰয়োজন আছে আৰু দীঘলীয়া চিকিৎসা কৰিব লাগিব। এতিয়া মোৰ একেবাৰে আৰ্থিক অনাটনৰ বাবে মই এতিয়া চিকিৎসা কৰিব পৰা নাই বা মই উন্নত চিকিৎসা ল'ব পৰা নাই। সেয়েহে মই অসম চৰকাৰৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কাটৰ আহ্বান জনাইছোঁ, মোক যাতে দুয়োটা চকু ভাল কৰি দিয়ে আৰু যাতে মই আগৰ দৰে মানুহ দেখা পাওঁ বা পৃথিৱীখন দেখা পাওঁ। মোৰ নিজৰো মামা নাই, মই হিমন্ত মামাক নিজৰ মামা বুলি ক'লোঁ। মোক আপুনি চাওক, মোক দুটা চকু ভাল কৰি দিয়ক আৰু যাতে মই খাব পৰা হওঁ। লগতে মই মোৰ জুবিন দা অনুৰোধ কৰিছোঁ। মই জুবিন দাক সৰুৰ পৰা বহুতেই ভাল পাওঁ। মই 2006 চনৰ পৰা 80খনমান ষ্টেজ প্ৰগ্ৰেমে চাইছোঁ জুবিন দা। আগতে মই লগো ধৰিছিলোঁ দুবাৰ। সেয়ে মই জুবিন দাকো কাটৰ আহ্বান জনালোঁ, জুবিন দা মোক দুটা চকু ভাল কৰি দিয়ক আৰু আপোনাক যাতে মই আগৰ দৰে দেখা পাওঁ, আপোনাৰ প্ৰগ্ৰেম চাব পাৰোঁ। সেয়ে মই আশা কৰিলোঁ জুবিন দা আপোনালৈ মোক অতি সোনকালে ভাল কৰি দিয়ক। মোৰ এতিয়া মাত্ৰ 5% আছে। যদি মই ভাল ট্ৰিটমেণ্ট চলাব পাৰোঁ, আগৰ দৰে দৃষ্টিশক্তি ঘূৰাই পাম। আৰু যদি ট্ৰিটমেণ্ট চলাব নোৱাৰোঁ, সেই 5%টো নোহোৱা হ'ব। এতিয়া এটা বেয়া হ'ব বুলি কৈছে ইয়াতে দেশতে ট্ৰিটমেণ্ট কৰোঁতে। মৰমৰ মোক অসমবাসী ৰাইজকো আহ্বান কৰিছোঁ, মোক আপোনালোকে সহায় কৰক চিকিৎসাৰ বাবে, যাতে মই আগৰ দৰে পৃথিৱীখন দেখা পাওঁ, আপোনালোকক দেখা পাওঁ। মোৰ বয়স বহুতেই কম, আপোনালোকৰ বয়সটো চাই মোক দেখা পাওঁ কৰি দিয়ক, চকু তাই যাতে মই দেখা পাওঁ। আমি নলবাৰীৰ মানুহটোক অলপ ভাষাটো লিখিত নহ'ব পাৰে। তো মামাকো মই অনুৰোধ কৰিছোঁ যে মামা কি জানে না, বস্তু বাহিনী দি আছে, বহুত দিছে, আপোনালোকৰ ফালৰ পৰা আমি বহুত পাইছোঁ। কিন্তু এনেকুৱা মানুহ কম বয়সত যদি দুটা চকু দি দেখা নাপায়, সেইবিলাকক আপুনি উন্নত চিকিৎসাৰ বাবে আপুনি সেইবিলাকক সহায় কৰক। এৰে MLA কোনি? মাননীয় দিগন্ত বৰ্মন। আৰু দিগন্ত বৰ্মন দাদা, মই আপোনাক ভালকে চিনি পাওঁ বা মাজতে আমি কথাও পাতিছিলোঁ। যি দাদা পাৰে যদি অকণমান সহায় কৰিব। মিথুনৰ ইমান শক্তি নাই যে সহায় কৰিব পাৰিব, নয়নৰ চকু দুটা ভাল কৰি আনিব পাৰিব। মিথুনৰ ইমান শক্তি নাই। আজি মিথুনৰ শক্তি কি? মিথুনৰ শক্তি কি দেখাই আছে? ৰাইজৰ কাৰণে দেখাই আছে। ৰাইজে যদি মিথুনৰ ভিডিঅ' চাই কিনে সহায় কৰে, যি পায় নয়নে পাব। আমাৰ মানে সকলো ৰাইজৰ মৰমৰ জুবিন দা, চবেইতো জুবিন দা বুলি ক'লে আমি ভগৱান বুলি ভাবোঁ, কিন্তু জুবিন দা পাৰে যদি প্লিজ কৈছোঁ অলপ সহায় কৰক। আৰু আমাৰ যিখিনি দল সংগঠনক কৈছোঁ, মানে এইবিলাকতো অলপ আপোনালোকে আহক। মই জমনি ভিডিঅ' বনাওঁ, এনেকুৱা ভিডিঅ' মই আজিকালি মই বনাই পোৱা নাই। মই ফাৰ্ষ্ট টাইম আহিছোঁ, কিয় আহিছোঁ, নয়নৰ বয়সটো খুবেই কম। আমাৰ দৰে নয়নো আজি ঘূৰি ফুৰিব বিচাৰে। আজি ইমান কম বয়সতে যদি দুটা চকু দি দেখা নাপায় এটা মানুহ,
তাতকে দুখৰ কথা নাই। তো ৰাইজ মোৰ এটাই অনুৰোধ, আপোনালোকে 2 টকা পাৰে 1 টকা পাৰে নয়নক অলপ হেল্প কৰিব, আমি স্কেনাৰ দি দিম তাতে হেল্প কৰিব। তো বিশেষকৈ বেছি দীঘল নকৰোঁ, ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু নয়নক আমি যিখিনি পাৰোঁ সেইখিনি আমি সহায় কৰি যাম। আৰু আপোনালোকে এই ভিডিঅ' চাই কিন্তু সহায় কৰিব লাগিব। তো ধন্যবাদ। জয় আই অসম।